নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বেংকৰ চাকৰি বিচাৰি থকা সকলৰ কাৰণে ভাল খবৰ। কিয়নো আমাৰ অসমতো বহুতো ল'ৰা-ছোৱালী, বহুতো ব্যক্তি, কেণ্ডিডেট, ডাঙৰ সৰু বহুতেই যিহেতু বেংকৰ চাকৰিৰ কাৰণে অপেক্ষা কৰি থাকে, কোৰ্চ কৰি থাকে, কিন্তু খবৰবিলাক নাপায় উচিত সময়ত। সেইকাৰণে তেওঁলোকে ভেকেঞ্চি আহিলেও গুচি যায়, মানে গমেই নাপায়। সেইটো এইবিলাক যিহেতু ইমান পপুলাৰ ভেকেঞ্চি নহয় ন। এতিয়া মই গোটেইখিনি এনেকৈ লিখি লৈছোঁ। টোটেল যদি কেলকুলেট কৰি চাওঁ, বৰ্তমান বেংকৰ জব, মানে বেংকৰ চাকৰি প্ৰায় 17-18 হাজাৰমান কিন্তু অনলাইন এপ্লাই বৰ্তমান চলি আছে। কোন বেংকত কিমান পোষ্ট আছে আপোনালোকে দেখিছে। মই গোটেইখিনি ডিটেইলি বুজাই দিম। লাষ্ট ডেট কেতিয়া, বয়স কিমান লাগিব, কোৱালিফিকেশ্যন, গোটেইখিনি মই কথা বুজাই দিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে এপ্লাই কৰিব বিচাৰে বেংকৰ চাকৰিত, বা যিসকলে ইণ্টাৰেষ্টেড নহয় বেংকৰ চাকৰিৰ প্ৰতি, তেওঁলোকে আপোনাৰ দাদা, বাইদেউ, লগৰ বন্ধু, ডাঙৰ পৰিয়ালৰ সদস্য সকলোলৈকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটবিলাক পাই থাকিবৰ বাবে। আহক এতিয়া ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সম্পূৰ্ণ ভিডিঅ'টো হৈছে বেংক জব। প্ৰথম বেংকৰ জবৰ ভিতৰত যদি চাই, IBPS বেংকৰ ফালৰ পৰা 10,277টা পোষ্টৰ কাৰণে অনলাইন এপ্লাই চলি আছে। SBI ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা 6,589টা পোষ্ট চলি আছে। বেংক অফ মহাৰাষ্ট্ৰৰ ফালৰ পৰা 5,000 পোষ্ট চলি আছে। বেংক অফ বৰোদাৰ ফালৰ পৰা 417টা পোষ্ট। ইণ্ডিয়ান অভাৰচিজ বেংকৰ ফালৰ পৰা 750টা বেংকৰ চাকৰি বৰ্তমান অনলাইন এপ্লাই চলি আছে। এতিয়া আমি লাষ্ট ডেট কেতিয়া, বয়স কিমান, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, কোৱালিফিকেশ্যন, এইখিনি কথা আমি চাই লওঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াত যদি চাই, SBI বেংকৰ ফালৰ পৰা যিখিনি 6,589টা চাকৰি যিহেতু ওলাই আছে, তাত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, পোষ্টটোৰ নেম হ'ব জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক, মানে জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্কৰ পোষ্ট হয়। তাত টোটেল পোষ্ট 6,589টা আছে। ইয়াত বয়সটো যদি চাই, 20 বছৰৰ পৰা 28 বছৰলৈকে জেনেৰেল, 20 বছৰৰ পৰা 28 বছৰলৈকে জেনেৰেল EWS ল'ৰা-ছোৱালী এপ্লাই কৰিব পাৰিব। আৰু বাকী SC ST যেনেকৈ ৰিলেক্সেশ্যন থাকে, OBC ৰিলেক্সেশ্যন থাকে, সেইমতে থাকিব। SC ST 5 বছৰ, OBC 3 বছৰ ৰিলেক্সেশ্যন থাকিব। আৰু ফিজটো যদি চাই, 750 টকা এপ্লিকেশ্যন ফিজ জেনেৰেলসকলে কাটিব লাগিব, জেনেৰেল OBC EWS। বাকী SC ST সকলে অলপমান কমকৈ কাটিব লাগিব। সেইটো আপুনি অফিচিয়েল ৱেবছাইটত যেতিয়া এপ্লাই কৰিব ন, তেতিয়া সেইখিনি ডিটেইল পাই যাব। আপোনালোকে SBI অফিচিয়েল ৱেবছাইটত গৈ, বা যদি নিজে মোবাইলতে পাই কৰিব নোৱাৰিলে, অনলাইন কেফে বা কোনোবা অনলাইন দোকানত গৈ আপোনালোকে কৰি ল'ব। বৰ্তমান এইখিনি পোষ্টৰ এপ্লাই চলি আছে। আৰু লাষ্ট ডেটটো যদি চাই, 26 তাৰিখ 8 মাহ 2025, বেছি সময়ো হাতত নাই। আপোনাৰ এই মাহৰে আগষ্ট মাহৰ 26 তাৰিখে এই SBI পোষ্টখিনি লাষ্ট ডেট হয়। তাৰপিছত যিটো IBPSৰ ফালৰ পৰা সৰহকৈ পোষ্ট আহিছে, সেইটো পোষ্টৰ নামো একেই, জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক হয়। এইটো ভুল হৈ গ'ল, এইটো মিষ্টেক, টাইপিংটো ভুল হ'ল। এছিষ্টেণ্ট ক্লাৰ্কৰ পোষ্ট হয়। টোটেল পোষ্ট 10,277টা আছে। এইজটো 20ৰ পৰা 28 বছৰলৈকে জেনেৰেল EWS, OBC 3 বছৰ, SC ST 5 বছৰ ৰিলেক্সেশ্যন আছে। ফিজ 850 টকা। আৰু যিসকল SC ST কেণ্ডিডেট বা ফেমিলি কেণ্ডিডেট, তেওঁলোকে অলপ কমকৈ কাটিব লাগিব। এইখিনি জেনেৰেল আৰু OBC EWSৰ ফিজটোৰ কথাই মই ইয়াত যিহেতু মেনশ্যন কৰি ৰাখিছোঁ। আৰু কোৱালিফিকেশ্যনটো যদি চাই, ডিগ্ৰী পাছ হ'ব লাগিব। ইয়াৰ আগৰটো হয়তো মই কোৱালিফিকেশ্যনটো ক'বলৈ থাকি গ'ল, একে ডিগ্ৰী লাগিব আপোনালোকে যিকোনো এটা ষ্ট্ৰীমৰ পৰা, মানে ডিচিপ্লিনৰ পৰা, BA BSc BCom আপুনি ডিগ্ৰী কমপ্লিট হ'লে কৰিব পাৰে। লাষ্ট ডেট 21/8/2025, আগষ্ট মাহৰ 21 তাৰিখে আপোনালোকৰ IBPSৰ লাষ্ট ডেট হয়। তাৰ বেংক অফ মহাৰাষ্ট্ৰৰ ফালৰ পৰা অহা পোষ্টখিনিও একেই, জেনেৰেলাইজড অফিচাৰৰ পোষ্ট হয়। টোটেল পোষ্ট 500টা আছে। এইজটো 22 বছৰৰ পৰা 35 বছৰৰ ভিতৰত জেনেৰেল EWS কাৰণে, OBC 3 বছৰ, SC ST 5 বছৰ ৰিলেক্সেশ্যন থাকিব। কোৱালিফিকেশ্যনটো অলপ বেছি লাগে। ডিগ্ৰী পাছৰ লগতে আপুনি 60% থাকিবলৈ, মানে ফাৰ্ষ্ট ক্লাছ হ'ব লাগিব, তেতিয়াহে এপ্লাই কৰিব পাৰিব। তাৰ লাষ্ট ডেটটো 30/8/2025, আগষ্ট মাহৰ 30 তাৰিখে হয়। তাৰপিছত বেংক অফ বৰোদাৰ ফালৰ পৰা অহা পোষ্টকেইটা মেনেজাৰ এণ্ড অফিচাৰৰ পোষ্ট হয়। ইয়াত আপোনালোকৰ টোটেল পোষ্ট 417টা আহিছে। এইজটো 24 বছৰৰ পৰা 42 বছৰৰ ভিতৰত, SC ST OBC কাৰণে ৰিলেক্সেশ্যন আছে 3 বছৰ, OBC SC ST 5 বছৰ। কোৱালিফিকেশ্যন ডিগ্ৰী উইথ এক্সপিৰিয়েঞ্চ, মানে আপুনি কাম কৰাৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব, ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব, তেতিয়া এইখিনি পোষ্টত এলিজিবল হ'ব, এপ্লাই কৰিব পাৰিব। লাষ্ট ডেটটো হ'ল 26/8/2025। তাৰপৰা ইণ্ডিয়ান অভাৰচিজ বেংকৰ ফালৰ পৰা আহিছে। পোষ্টটোৰ নাম এপেণ্ডিক্স, মানে এইখিনি এপেণ্ডিক্সৰ পোষ্ট হয়। অভাৰচিজ বেংকৰ ফালৰ পৰা অহা পোষ্ট টোটেল 750টা আছে। এইজ 20 বছৰৰ পৰা 28 বছৰ, SC ST 5 বছৰ, OBC 3 বছৰ ৰিলেক্সেশ্যন থাকিব। কোৱালিফিকেশ্যন ডিগ্ৰী হ'লে হ'ল। তাৰপিছত লাষ্ট ডেটটো 26/8/2025, 26 তাৰিখে হয়। এইখিনি আপোনালোকে স্ক্ৰীনশ্বটকেইটাও লৈ ল'ব পাৰে। মই গোটেইকেইটা দেখাই দিছোঁ। যিসকলে বেংকৰ চাকৰি বিচাৰি আছিলে, তেওঁলোকলৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। যথেষ্টখিনি পোষ্ট আছে। আপোনালোকে যিমানবিলাক মই বেংকৰ কথা ক'লোঁ ন, প্ৰতিটো বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চেক কৰিলে অনলাইন এপ্লাই লিংক পাই যাব। বা যদি নিজে নোৱাৰে, তেন্তে অনলাইনৰ দোকানত, কেফেত গৈ, নাইবা কোনো অনলাইন কৰা দোকানত গৈ আপোনালোকে কৰি ল'ব লাগিব, আপোনালোকে যদি বেংকৰ চাকৰিৰ কাৰণে ৰখি আছিলে। সকলোকে শ্বেয়াৰ কৰি দিব। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি দিয়া আছে। মোৰ লগত যদি জড়িত হৈ থাকিব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব, এনেধৰণৰ চাকৰি আপডেটসমূহ পাই থাকিবৰ বাবে। ধন্যবাদ।